আজি বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু গুৱাহাটীলৈ আহি আছে 14 তাৰিখে আহি আছে আৰু 14 তাৰিখে কেইবাটাও কাৰ্যসূচীৰ লগতে দলীয়ভাৱে সমগ্ৰ অসমৰ বুথ সভাপতিসকলৰ সন্মিলন আয়োজন কৰিছে আৰু সেই সন্মিলনত বিভিন্ন সমষ্টিৰ পৰা বা বিভিন্ন বুথৰ পৰা দূৰণিবতীয়া হ'লে হয়তো অলপ সংখ্যাটো কম কৰি ৰখা হৈছে। আমাৰ বঙাইগাঁও জিলাৰ পৰা প্ৰতিটো বুথৰ পৰা 4জনকৈ কাৰ্যকৰ্তা বুথৰ সভাপতিয়ে হওক বা বুথৰ সাধাৰণ সম্পাদকেই হওক বা যুৱ যি প্ৰমুখ বা মহিলা প্ৰমুখ অৰ্থাৎ প্ৰতিটো বুথৰ পৰা আমাৰ তেনেকুৱাকৈ প্ৰায় আমাৰ 2100 কাৰ্যকৰ্তা বঙাইগাঁও জিলাখনৰ পৰা ঠিক তেনেকুৱাকৈ 1800 কাৰ্যকৰ্তা চিৰাং জিলাৰ পৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা ঠিক তেনেকুৱাকৈ প্ৰায় 2300 কাৰ্যকৰ্তা আৰু এই তিনিখন জিলা মোক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াই এইটো তদাৰক কৰিব দিছিলে আৰু সেইটোৰ আধাৰতে মই আজি আহিম আমাৰ তিনিখন জিলা যাতে কাৰ্যকৰ্তাসকলে যাতে উচিত সময়ত যায় গাড়ীৰ যাতে যি ব্যৱস্থা আছে ব্যৱস্থাসমূহ যাতে হয় এই বিষয়টো লৈ পেলাই সাধাৰণতে মই আজি আহিছিলোঁ আৰু ইয়াতে আহি পেলাই আমাৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে জিলা সভাপতি মণ্ডল সভাপতিসকলে ইতিমধ্যে তেওঁলোকৰ নাম ধাম ইতিমধ্যে ওলাই লৈছে আৰু 14 তাৰিখে সকলো ৰাতিপুৱা 7 বজাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি ভাষণ বা যি মাৰ্গদৰ্শন শুনিবলৈ গুৱাহাটীলৈ যাব। আজি মানে কংগ্ৰেছৰ এটা দল কামাখ্যা মন্দিৰ গৈছিলে সাংসদ ৰকিবুল হুছেইন আৰু এগৰাকী বিধায়ক তেওঁলোকে কামাখ্যা মন্দিৰ দৰ্শন নকৰিলে আৰু তাৰপিছতে সামাজিক মাধ্যমত এতিয়া অকণমান চৰ্চা হৈছে যে কামাখ্যা মন্দিৰ দৰ্শন নকৰিলে সাংসদ ৰকিবুল হুছেইনে কি প্ৰতিক্ৰিয়া দিব আপোনালোকে? এই বিষয়টো যিহেতু ধৰ্মীয় অনুভূতিৰ কথা আছে এতিয়া কোনোবাই যদি ধৰক মানে মন্দিৰৰ সন্মুখত গৈ পেলাই এতিয়া মন্দিৰৰো অনুমতিৰ কথা থাকে এতিয়া ধৰক কামাখ্যা মন্দিৰৰ তেনেকুৱা কি অনুমতি মই নাজানো যেনেকুৱাকৈ ধৰক এতিয়া গৰখীয়া গোহাঁইৰ যি থান সৰভোগ তাত পোনপটীয়াকৈ লিখা আছে যে অকল হিন্দু মূলৰ মানুহে প্ৰৱেশ কৰিব পাৰিব তাৰে বিপৰীতে কিন্তু অন্য হেৰিয়াত এইটো লিখা নাই বহু ঠাইত ক'ৰবাত হয়তো লিখা আছে গতিকে এতিয়া তেওঁ কিয় নগ'লে বা গৈছে বা তেওঁ যোৱাৰ কাৰণে তো পাৰ্মিশ্যন বিচাৰিছিলে নাই সেইটো ব্যক্তিগত বিষয় গতিকে সেই বিষয়টো মই ক'বলগীয়া একো নাই হয়তো ধৰ্মীয় অনুভূতিত সকলোৰে নিজৰ নিজৰ সেয়া থাকে গতিকে মই ভাবোঁ এইটো ব্যক্তিগত বিষয় বুলি মই ভাবোঁ। অভয়াপুৰী আৰু বঙাইগাঁও এতিয়া আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এই দুটা সমষ্টিত বিজেপিও বিচাৰি আছে আৰু অগপেও তেখেতসকলে কৈছে যে অভয়াপুৰী আৰু বঙাইগাঁও অগপক লাগে তাৰ এনেকুৱা দেখা গৈছে যে বিজেপি আৰু অগপৰ মাজত যেন শীতল এখন যুদ্ধ ভিতৰে ভিতৰে হ'বলৈ ধৰিছে কি ধৰণে আপোনালোকে তেনেকুৱাতো নহয় কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা যি আমাৰ বায়ু উপ নিৰ্বাচন হৈ গ'ল উপ নিৰ্বাচন যেতিয়া হৈ গৈছে অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই যিমান কাম কৰিছে তাতকৈ কিছুগুণ হ'লেও কাৰ্যকৰ্তাই বিজেপিৰ কাৰ্যকৰ্তাই বেছি কাম কৰিছে আৰু যিহেতু নিজে 22 দিন ধৰি পেলাই এই কাৰ্যালয়টো মই বাহৰ পাতি আছোঁ ঠিক তেনেকৈ মোৰ লগত সমূহ কাৰ্যকৰ্তাসকলে বঙাইগাঁও জিলাৰ কাৰ্যকৰ্তাসকলে নামি পৰিছিলে কামত গতিকে ভাৰতীয় জনতা পাৰ্টীৰ অকল নিৰ্দেশৰ প্ৰয়োজন আৰু কেতিয়াবাতো এনেকুৱা হয় দেশ বুলি আদেশ নালাগে কেতিয়াবা এনেকুৱা হয় কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই যিহেতু NDA হিচাপে নিৰ্বাচনত অংশগ্ৰহণ কৰে গতিকে আমি যেতিয়া NDA হিচাপে নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ সম্পূৰ্ণৰূপে আমি কাম কৰোঁ গতিকে তাত শীতল যুদ্ধ বুলি তেনেকুৱাকৈ মই দেখা নাই স্বাভাৱিকতে ছিট বিচাৰিব ভাৰতীয় জনতা পাৰ্টীয়েও ছিট বিচাৰিব 3টা ছিটৰ 3টাই বিচাৰিছে অসম গণ পৰিষদৰ 3টা বিচাৰিছে কিন্তু সিদ্ধান্ত লোৱাৰ দায়িত্বটো আমাৰ নাই সিদ্ধান্ত ল'ব ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে আৰু সিদ্ধান্ত ল'ব অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গতিকে ৰাষ্ট্ৰীয় সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্ত হ'বগৈ কিন্তু বিচৰাটোতো কাৰো আপত্তি নাই ভাৰতীয় জনতা পাৰ্টীও বিচাৰিছে সৃজনগামো বিচাৰিছে বঙাইগাঁৱতো বিচাৰিছে অভয়পুৰী বিচাৰিছে সৃজনগামো বিচাৰিব কাৰ্যকৰ্তাসকলে কাৰণ কোনো নিৰ্বাচনত কিন্তু এইটো নহয় যে যিটো সিদ্ধান্ত দলে দিব যিটো সিদ্ধান্ত মিত্ৰজোঁটে দিব সেই সিদ্ধান্ত অসম গণ পৰিষদেও মানিব আৰু ভাৰতীয় জনতা পাৰ্টীও মানিব। অভয়পুৰীত যদি অগপ প্ৰাৰ্থী দিয়ে আৰু বঙাইগাঁৱতো যদি অগপ প্ৰাৰ্থী দিয়ে ফ্ৰেণ্ডলি মেচ হোৱাৰ কিবা সম্ভাৱনা আছে নেকি? নাই তেনেকুৱা এইটো অসম্ভৱ এইটো ডাইৰেক্ট মই মানে টাণ্ডত কৈছোঁ কাৰণ কিয় দলে যিহেতু নিৰ্বাচনত জিকাৰ কাৰণেহে নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু অকল জিকাৰ কাৰণে নহয় ভালদৰে জিকাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক মাননীয় সভাপতি দিলীপ শইকীয়াই হওক মাননীয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই হওক
তেওঁলোকৰ এতিয়া উদ্দেশ্যটো হৈছে কি যে অকল জিকিলে নহ'লে ভালদৰে জিকিব লাগিব। গতিকে ভালদৰে জিকিব লাগিলে শত্ৰুপক্ষকতো কোনো সুবিধা দিয়াটো উচিত নহ'ব বুলি সেইটো সকলোৱে জানে। গতিকে তেনেকুৱা ধৰণৰ কথা নাই। সিদ্ধান্ত ল'ব দুয়োটা দলৰ কেন্দ্ৰীয় সমিতি আৰু ৰাষ্ট্ৰীয় সমিতি সিদ্ধান্ত ল'ব, আৰু যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তই আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মানি ল'ব। কিন্তু বিচৰাত অসম গণ পৰিষদো বিচাৰিছে, ভাৰতীয় জনতা পাৰ্টীও বিচাৰিছে, আৰু সেইটো বিচাৰিব, সেইটো নৈতিক অধিকাৰ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ এইটো অধিকাৰো আছে, অসম গণ পৰিষদৰ কাৰ্যকৰ্তাৰ অধিকাৰ আছে। কিন্তু যিহেতু আমি ডিচিপ্লিন পাৰ্টি, যিহেতু অসম গণ পৰিষদে হওক বা বিজেপিয়ে হওক বা এজিপি হওক, আমি যিহেতু ডিচিপ্লিন দল, কেডাৰ বেছ যিহেতু দল, গতিকে অৱশেষত যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তটো মানি ল'ব সকলোৱে। জ্ঞানশ্ৰী বৰাই আজি ৰাইজৰ দলত যোগদান কৰিছে। তেখেতে চাকৰি ত্যাগ কৰিছে, কলেজৰ শিক্ষকৰ চাকৰি ত্যাগ কৰিছে। চৰ্চা চলি আছে যে তেখেতে লোভনীয় চাকৰি বাদ দি পেলাই ৰাজনীতিত আহিছে। তেওঁ কৈছে যে সততা ৰাজনীতি কৰি আছে তেওঁ। কি ক'ব আপোনালোকে? নাই, আমাৰ দুৰ্ভাগ্য এতিয়া এইটোৱে যে আমি যি সময়ত চাকৰি এৰিলোঁ, আমি ইণ্ডিয়ান ইনফৰমেশ্যন অফিচাৰৰ চাকৰি এৰিলোঁ, জয়শংকৰে IASৰ চাকৰি এৰিলে, যশৱন্ত সিঙে চাকৰি এৰিলে। ভাৰতীয় জনতা পাৰ্টীৰ মানুহসকলে যেতিয়া IASৰ চাকৰি এৰে তেতিয়া সংবাদ মাধ্যমত চৰ্চা নহয়, আৰু বেলেগে এটা কলেজৰ লেকচাৰৰ চাকৰি এৰিলে সেইটো আপোনালোকৰ চৰ্চাৰ বিষয়, আৰু সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য। কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টী এনেকুৱাকৈ ভাৰতীয় প্ৰশাসনিক সেৱাই হওক, ভাৰতীয় বৈদেশিক সেৱাই হওক বা ভাৰতীয় তথ্য সেৱাৰ বিষয়ে বেলেগ উদাহৰণ নালাগে। মই যেতিয়া চাকৰি এৰিলোঁ এটা নিউজে নহ'ল। মই যেতিয়া চাকৰি এৰিলোঁ, মই 9 বছৰ চাকৰি কৰিলোঁ, চাকৰি এৰিলোঁ, মানুহে মোক বেয়া পালে তেতিয়া, কৈছে ইমান ডাঙৰ চাকৰি এৰিলে, কিন্তু সংবাদ মাধ্যমতো নিউজে নহ'ল। মইতো মাতি আনি পেলাই কৈছিলোঁ। কিন্তু এতিয়া কোনোবা এটা ছোৱালী বা কোনোবা এটা মহিলাই চাকৰি এৰিছে, গতিকে চাকৰি কাৰোবাৰ কৰা পচন্দ আছে, ইচ্ছা আছে নাই, যাৰ যি ক্ষেত্ৰখনৰ প্ৰয়োজন। গতিকে এইটো এটা ব্যক্তিগত বিষয়, এইটো এটা কোনো যদি সামাজিক কাম কৰিবলৈ যাব চাকৰিটো এৰিব লাগিব। চাকৰি এৰিছে, আমিতো বহুত কিবা কিবি এৰিছোঁ। মই যিদিনাখনে চাকৰি এৰিছোঁ সেইদিনাখন হাতত সোণৰ আঙঠি এটাও নাই, গলত এডালৰ চেইন নাই। আমিতো সেইটোতো ক'তো পাব্লিচিটি বিচৰা নাই। যিদিনাখন চাকৰি এৰিছোঁ, যিদিনাখনে সক্ৰিয় ৰাজনীতিত যোগদান কৰিছোঁ, সেইদিনাখনে হাতৰ পৰা আঙুঠিও এৰি দিছোঁ, আৰু আঙুঠি টোটেল 8টা আঙুঠি আছিলে। আৰু শচীন তেণ্ডুলকাৰে পিন্ধা যিডাল হিজাৰী বুলি কয় আমাৰ বৰপেটা ভাষাত, যিডাল চেইন, সেই চেইন এডাল মোৰো আছিল, আৰু সেইদিনাখন মই খুলি থৈছোঁ, আজিলৈ এৰা নাই। সেইবোৰতো আমি নকওঁ কেতিয়াও। মই ভাই ইলাখান কাৰো কথা মই নাজানো ভাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ক'ব লগা আছে ক'ব, আৰু সেইদিনাখন আপোনালোকে ধৈৰ্য ধৰক, যি ক'বলগীয়া আছে। গতিকে নিশ্চিত ওপৰত তেখেতে যি তথ্য দিছে বা দিবলগীয়া আছে নিশ্চিত ওপৰত দিব। বিৰোধী ঐক্যমন্ত্ৰী তিনিগৰাকী নেতা ইজনক সিজনক সাক্ষাৎ কৰিছে। ইপিনে অখিল গগৈয়ে চৰ্চা কৰি মেয়ৰ মিটিং ইতিমধ্যে 1 মাহ পূৰ্বৰ পৰা আৰম্ভ কৰিছে। কেনে হ'ব বিৰোধী? এইটো আমাৰ বিৰোধীৰ বিষয়ে যদি আমি কওঁ তেতিয়াহ'লে আচলতে মইতো কোৱাটো উচিত নহয়, কাৰণ মই দলৰ দুবাৰৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, আচলতে এইটো বুথৰ সভাপতি। এতিয়া বিৰোধীৰ যিটো অৱস্থা হৈছে, বিৰোধী সম্পৰ্কত আমাৰ বুথৰ সভাপতিক আপোনালোকে প্ৰতিক্ৰিয়া ল'লে খুব সুন্দৰকৈ প্ৰতিক্ৰিয়া দিব পাৰিব। কাৰণ যি সময়ত এইখন চৰকাৰে আমি কি প্লেনিং কৰি আছোঁ, যে বিৰোধীয়ে যি নিৰ্বাচনৰ কুচকাচ কৰি আছে, এই নিৰ্বাচনৰ কুচকাচ হৈছে তেওঁলোকৰ 2036ৰ কুচকাৱাজ। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 বছৰ থাকিব মুখ্যমন্ত্ৰী, আৰু 15 বছৰ 15 দিন ৰাখিম বুলি আমাৰ এটা সিদ্ধান্ত এটা আছে। মই ভাবিছোঁ আৰু কি 15 বছৰ 16 দিন হোৱাৰ পিছত তেওঁক আমি ইয়াৰ পৰা যাব দিম, মুখ্যমন্ত্ৰী পদৰ পৰা তোক দিল্লীলৈ যাব দিম। আৰু 15 বছৰ পিছত, এতিয়াতো 5 বছৰ হ'ল, এতিয়া 5 বছৰটো এইটোতো ৰাইজে অলৰেডি বুক কৰি দিলে, কিন্তু পৰৱৰ্তী সময়ৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু বিৰোধী নিৰ্বাচন খেলিলে 2034ৰ নিৰ্বাচনৰ কাৰণে কুচকাচ কৰিব লাগিব। 15 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব, দিল্লীলৈ যাব, প্ৰধানমন্ত্ৰীৰ বাবে আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি? কোৱা নাই। সেইটো মোৰ ব্যক্তিগত বিহু। 15 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী থকাটো অসমৰ কাৰণে পৰিল। তেওঁৰ লগত পূৰ্বৰ মোৰ ৰাজনৈতিক সম্পৰ্ক নাছিল, তেওঁৰ কোনো ধৰণৰ ছাত্ৰ সংগঠন হিচাপে কোনো মোৰ সম্পৰ্ক নাই। এতিয়া তেখেতৰ মোৰ মুখ্যমন্ত্ৰী, মই তেখেতৰ লগত কাম কৰি আছোঁ। কিন্তু মই যিটো দেখিছোঁ যে অসমত যি আমূল যি পৰিৱৰ্তন হৈছে, এই আমূল পৰিৱৰ্তন আৰু আমাৰ 10টা বছৰৰ প্ৰয়োজন আছে। আৰু 10টা বছৰৰ প্ৰয়োজনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক আমাৰ অসমত প্ৰয়োজন নাই। তেতিয়া সুন্দৰকৈ আৰামছে কাম কৰি থাকিব পাৰিব যিকোনো মুখ্যমন্ত্ৰী দিলে। গতিকে সেইকাৰণে আৰু 10টা বছৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন আছে।
আৰু ইতিমধ্যে এই 5টা বছৰ ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈ লৈছে আমি যিমানখিনি পাল্চ পাওঁ আৰু আমাৰ কাৰণে গৌৰৱৰ কথা যে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়বাৰৰ আমাৰ কণ্টিনিউৱাছ মানে হেৰি হৈ আছে মুখ্যমন্ত্ৰী হৈ আছে আৰু এইটো এটা ঐতিহাসিক 10 বছৰ পিছত দিল্লীলৈ যাব মুখ্যমন্ত্ৰী দিল্লীৰ পঠামেই 10 বছৰ পিছত 15 বছৰ হোৱাৰ পিছত তেওঁক ইয়াত নাৰাখোঁ 15 বছৰ হোৱাৰ পিছত তেওঁ ইয়াত নাৰাখোঁ তেওঁ বেলেগ কাম কৰক বেলেগ আজি গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী বঙাইগাঁৱত আহি আছে বুলি মই গম পোৱা নাই এতিয়া ছাৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি যিটো এইটো আমাৰ বুথৰ সভাপতি আমাৰ এইটো বুথৰ সভাপতি ৰাইজৰ ৰোষত পৰিবলগীয়া হৈছিল সেই যাত্ৰাৰ টিমটো এইটো কি কম এতিয়া কম আপোনালোকে গৌৰৱ গগৈক জীয়াই ৰাখিছে গৌৰৱ গগৈক জীয়াই ৰাখিছে আপোনালোকে জীয়াই ৰাখিছে ৰাখক লাগে কাৰণ কিয় একেবাৰে বেচেৰা এজন মানে আগতে সংগ্ৰামী আছিল এতিয়া বেলেগ বেলেগ হৈছে বেলেগ কথা এইটো জীয়াই ৰাখক জীয়াই ৰাখক